বিটিচিত উন্নয়ন আৰু বিকাশ কিমান হৈছে মই আজি দেখুৱাম আৰু এই সমষ্টিটো হৈছে ননৈ পৰিষদীয় সমষ্টিৰ নানকে শুক্লা গাঁৱত আৰু এইটো হৈছে অনিল ওৰাঙৰ ঘৰ এইটো অনিল ওৰাঙৰ ঘৰ তেওঁ এটা ঘৰ পাইছিলে বুলি তেওঁ কৈছে কিন্তু তেওঁক বাৰে বাৰে যিজন ইয়াৰে টেংকি বস্তি ভিচিডিচিৰ চেয়াৰমেন মীৰা হৰিৰ নেতৃত্বত কেইজনমান দালালে তেওঁক বাৰে বাৰে সেই বেংকলৈ লৈ যায় আৰু তেওঁৰ পইচাটো ওলাই লয় তাৰপিছত তেওঁৰ ঘৰটো আজিলৈ নহ'ল আৰু এইজনে হৈছে অনিল ওৰাং সহজ সৰল বাগানত শ্ৰম কৰা এইসকল ব্যক্তি আৰু এইসকল ব্যক্তিৰ যি চৰকাৰৰ পৰা পোৱা ঘৰ বা যি তেওঁলোকৰ যি ধন সেই ধন কিদৰে আত্মসাৎ কৰিব পাৰে কিমান তললৈ নামিব পাৰে সেইসকল দালাল আপুনি মানুহজনক দেখিলে অনুমান কৰিব এইজন হৈছে অনিল ওৰাং আৰু তেওঁ চৰকাৰৰ পৰা চাউল পায় তাৰপিছত কিন্তু তেওঁৰ নামত এটা ঘৰ আহিছিলে সেই ঘৰটোৰ পইচাটো তেওঁ ওলাই দিয়ে তাৰপিছত তেওঁলোকে নি তেওঁৰ ঘৰটো আত্মসাৎ কৰে মই আৰু এটা ঘৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইসকল লোক এইদৰে বাস কৰে বিটিচিৰ ছুইজাৰলেণ্ডত বাস কৰে এইসকল লোক এইটো এটা ঘৰ চাওক তেওঁলোকৰ ৰেচন কাৰ্ডো নাই আৰু এইদৰে বাস কৰে আৰু এটা ঘৰ অন্য এটা ঘৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইসমূহ আপুনি ঘৰ বুলি ক'ব নোৱাৰে এটা এটা জুপুৰি বুলি ক'ব লাগিব জুপুৰি সদৃশ এই ঘৰসমূহত বাস কৰে এইসকল সহজ সৰল নিভাজ যি চাহ শ্ৰমিকৰ লোক চাহ শ্ৰম কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোক আৰু এইসকল শিশু মই শিশুসকলক মোৰ কেমেৰা সজুলি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইসকল শিশু আপুনি চাওক দেখিলে অনুমান কৰিব এই শিশুসকল এইদৰে বাস কৰে বাস কৰাৰ পিছত যিসকল দালাল আছে সেই দালালসকলে কিদৰে এইসকল লোকৰ ঘৰ আত্মসাৎ কৰিব পাৰে মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইটো ঘৰত বাস কৰে অনিল ওৰাং আপোনাৰ নামটো অনিল ওৰাং আপুনি চৰকাৰৰ পৰা কি কি পাইছে মই কিবা টচ পাইছিলোঁ এইটো বেয়া হ'ল চাউল পাইছে নাই চাউল পাই আছোঁ এই কিবা টকা পইচা পাইছে নাই টকা পইচা 300 কৰি পাই আছিলোঁ কিহৰ পইচা পাইছিলে এইটো কিবা বেমাৰীৰ কাৰণে আচ্ছা আপুনি চৰকাৰী ঘৰ কিয় পোৱা নাই এইটো মানে কিয় কাৰণে পোৱা নাই এনে আনি দিওঁ কওঁতে আহি পোৱা নাই আপুনি বেংকলৈ যায় 2 দিন মাত্ৰ গৈছিলোঁ চহী দিছে চহী দিছোঁ আপোনাৰ ঘৰটো নহ'ল আপুনি এইটো ঘৰতে থাকে ইয়াতে থাকিব কোন কোন থাকে আমি 2জন মাত্ৰ থাকোঁ 2জন থাকে 2জন মাত্ৰ আপোনাৰ ঘৰ এটা লাগে নে নালাগে লাগে ঘৰটো লাগে কিন্তু চৰকাৰৰ পৰা আপুনি ঘৰটো পোৱা নাই চৰকাৰৰ ঘৰটো পোৱা নাই যেনেকৈ এতিয়া থাকি আছোঁ হাজিৰা কৰি খাই আছোঁ যেনে তেনে চলি আছোঁ এইটো মানে ঘৰটো পাবা আছে বৰষুণ দিলে কি কৰে আপুনি ভুল মানে কিহৰ কাৰণে এইটো বৰষুণ আহিলে বৰষুণ আহিলে সেনেকৈ থাকি যাওঁ বৰষুণ পানী পৰি থাকে এইটো আৰু যেনে তেনে কাপোৰকেইটা গোটাই ভিজি যায় এইকাৰণে যেনে তেনে হোৱাইখিনি এনেকৈ থাকোঁ আৰু ৰাতিটো হাতীটো আহে ইফালে আহে সেনেকৈ বাস কৰি আছে সেনেকৈ মানে যেনিবা চলি আছে ইয়াতে থকা কিমান বছৰ হ'ল ইয়াতে বহুত বছৰ হ'ল ইয়াতে থাকোঁ আপোনাক ঘৰ এটা লাগে ঘৰ লাগে এটা 2বাৰ মানটো ঘৰে হাতী ভাঙি দিলা আৰু এইটো যেনে তেনে বনাইছোঁ এইটোৰ কাৰণে কষ্ট কৰি থাকি আছোঁ আৰু যেনিবা আপুনি বেংকত 2বাৰ গৈছিলে 2বাৰ গৈছিলোঁ পইচা ওলাই দিলে 300 মান ওলাই দিছিল আৰু 300 হাতত দিছে আপোনাক এইটো কাৰণে ঠগাইখিনি লাভ নাই গোটাইখিনি পইচা কোনে খালে কি নাম তাৰ ৰনচাই কি লিখে ৰনচাই বড়ো আপোনালোকৰ ইয়াৰ সভাপতি কোন সভাপতি মানে এইটো মীৰা বড়ো হয় এইসকলক যিজন মানুহে কথা ভালদৰে ক'ব নোৱাৰে শিক্ষিত লিখা পঢ়া একো নাই আৰু সেইজন মানুহৰ এইটো এটা ঘৰ আপুনি ঘৰ বুলি ক'লে আপুনি এইটো ঘৰ বুলি ক'ব নে জুপুৰি বুলি ক'ব আপুনি চাওক এয়ে হৈছে বিকাশ আৰু প্ৰগতিৰ বিটিচিত ছুইজাৰলেণ্ডত বাস কৰা এইসকল তেওঁলোকৰ জনপ্ৰতিনিধিৰ এইসকল হৈছে ভোটাৰ আৰু এই ভোটাৰসকলক ভোটৰ সময়ত তেওঁলোকে ভোট দিয়ে তেওঁলোকে ৰেচন কাৰ্ড আছে তাৰপিছতো কিন্তু তেওঁৰ নামৰ এটা ঘৰ আহিছিলে সেই ঘৰটো এচাম ধুৰন্ধৰ দালালে মীৰা হৰিৰ নেতৃত্বত এই ঘৰৰ টকা পইচা তেওঁলোকে লুণ্ঠন কৰি তেওঁলোকে খাই পেলালে যাৰ ফলত বৰষুণৰ পৰা আৰম্ভ কৰি হাতী আহে ইয়াত বিভিন্ন সমস্যা আছে সেই সমস্যাৰ মাজত এই ঘৰটোতেই এই লোকজন বাস কৰে দুটা পৰিয়ালৰ সৈতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ